আচ্ছা, বাক্সা ডিষ্ট্ৰিক্টত এতিয়ালৈ আমাৰ 3জন ডেংগু ৰোগত আক্ৰান্ত হৈছে আৰু সেই গোটেইখিনি আমাৰ এতিয়া আণ্ডাৰ কণ্ট্ৰল আছে। এই ৰোগ কোনো হস্পিটেলাইজ কৰিব লাগে বুলি তেনেকুৱা কথা নাই। এইটো OPD ট্ৰিটমেণ্টো কৰিব পাৰি আৰু যদি চিভিয়াৰ যদি হয় তেতিয়াহ'লে এই পেচেণ্টবিলাক আমি চিভিলতো ভৰ্তি কৰোঁ আৰু কেতিয়াও খুবেই চিভিয়াৰ যেতিয়া নেকি হ'ব, যদি হেমৰেজিক ষ্টেজটো যদি আহে, ব্লিডিং যদি হয়, তেতিয়াহে আমি মেডিকেল কলেজ বা তালৈকে ৰেফাৰ কৰি দিওঁ। আমাৰ এই 3জন বৰ্তমান সুস্থ। ডেংগুৰ মূল কাৰণটো কি? ৰোগটো মূল কাৰণটো হ'ল এটা ভাইৰাছ আৰু এই ভাইৰাছটো মহে কঢ়িয়াই যদি ইনফেক্টেড পেচেণ্টক যদি এই মহে যদি কামোৰে আৰু সেই মহটোৱে যদি এজন সুস্থ মানুহক যদি কামোৰে তেতিয়াহ'লে এই ভাইৰাছটো সেই সুস্থ মানুহৰ গালৈ যায় আৰু তেতিয়া এই মানুহজনৰ অসুস্থ হৈ পৰে আৰু এই বেমাৰটো 4 দিনৰ পৰা 10 দিনৰ ভিতৰত, এইটো ইনকুবেশ্যন পিৰিয়ড, তেতিয়া এই লক্ষণটো দেখা দিয়ে। 4 দিনৰ পৰা 10 দিনৰ ভিতৰত দেখা দিয়ে আৰু লক্ষণবিলাক হ'ল আপোনাৰ জ্বৰ উঠিব, গাৰ বিষ হ'ব, মূৰৰ বিষ হ'ব, চকুৰ বিষ হ'ব, জইণ্টবিলাক বিষাব, তাৰপিছত পেটৰ বিষ, বমি, এই গোটেইবিলাকে হ'ব পাৰে আৰু ইয়াত গাত কিছুমান ৰঙা ৰঙা ৰেছ পৰিব, ৰেছ ওলাব আৰু অসহ্য বিষ হ'ব। আৰু এইটো আমি যদি ইনভেষ্টিগেশ্যন যদি কৰোঁ তেতিয়াহ'লে ডেংগু টেষ্ট যদি কৰোঁ তেতিয়া পজিটিভ ওলাব আৰু তেতিয়া আমি এই ট্ৰিটমেণ্টটো সুকলমে কৰা যায়। চলিউশ্যনটো আচলতে প্ৰিভেনশ্যনটো আমি যিহেতু এইটো মেলেৰিয়া বা মস্কুইটোই যিহেতু বাহক, গতিকে আমি মস্কুইটোৰ কামোৰৰ পৰা আমি সাৱধান হ'ব লাগিব। তাৰ কাৰণে মস্কুইটোৰ ব্ৰিডিং যিটো আছে, ব্ৰিডিংটো আমি নাইকিয়া কৰিব লাগিব। এখেতে অলৰেডি কৈছেই যে ই সাধাৰণতে পৰিষ্কাৰ পানীত এই বীজাণুটোৱে মানে ব্ৰিডিং কৰে। গতিকে আমি যিখিনি বাহিৰৰ যিখিনি পানী আছে, গতিকে এই পানীবিলাক আমি নাইকিয়া কৰিব লাগে। ধৰক আমাৰ যিটো বাল্টি যিবিলাক আছে বা নাৰিকলৰ যিটো খোলা আছে, এই বা টায়াৰ যিবিলাক আছে, এইবিলাকত যাতে পানী জমা নহয় বা এই পানী যদি জমা হৈছে সেই বাকেটটো বা বাল্টিটো আমি যদি ওলোটাই থৈ দিওঁ তেতিয়াহ'লে তাত পানী জমা নহ'ব। তেনেকৈ কৰিলে আমি ব্ৰিডিংটো মুঠতে নাইকিয়া কৰিব লাগিব, 1 নম্বৰ। আৰু 2 নম্বৰতে আমি সকলোৱে আমি যাতে মহৰ কামোৰৰ পৰা পৰিত্ৰাণ পোৱাৰ কাৰণে আঁঠুৱা ইউজ কৰিব লাগিব। আমি অলৰেডি মেলেৰিয়া মহৰ কাৰণে আমি LLIN যিটো আঁঠুৱা আছে, এই আঁঠুৱাবিলাক ডিষ্ট্ৰিবিউট কৰিছোঁ। আমি এইবাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা আমি 1,20,000 আঁঠুৱা পাইছিলোঁ আৰু আমাৰ যিটো BTC চৰকাৰৰ পৰা আমি আঁঠুৱা পাইছিলোঁ, সেইখিনি অলৰেডি আমাৰ যিখিনি ভূটানৰ যিটো এৰিয়া আছে, চাব হিল এৰিয়া আছে, আমি এই গোটেইকেইটা ব্লকতে আমি দিছোঁ এক্সেপ্ট বৰমা ব্লকত তেনেকুৱা কম কাৰণে আমি বৰমা গোটেইকেইটা ব্লকতে আমি আঁঠুৱা দিছোঁ। আৰু তদুপৰি আমি নিজেও সাৱধান হ'ব লাগিব। নিজে সাৱধান কি, এই যে এইটো দীঘল হাতৰ চাৰ্ট পিন্ধিব লাগিব বা ৰিপেলেণ্ট এইবিলাক লগাব লাগিব। তেতিয়াহ'লে আমি এই মহৰ কামোৰৰ পৰা পৰিত্ৰাণ পাম আৰু তেতিয়াই আমি এই ডেংগু বেমাৰৰ পৰা বা মেলেৰিয়া বেমাৰৰ পৰা আমি ৰক্ষা পাম।